জলেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত 2025 চনৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত। ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গুণোৎসৱ। সমান্তৰালভাৱে জলেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়তো 2025 চনৰ গুণোৎসৱ উদযাপন কৰা দেখা যায়। কাৰ্যসূচী মতে বিদ্যালয়ৰ বহি মূল্যায়নৰ দায়িত্বত থকা বহি মূল্যায়কসকল আৰু আমন্ত্ৰিত অতিথিক ছাত্ৰ-ছাত্ৰীসকলে সুপ্ৰভাত জনাই বিদ্যালয়লৈ আদৰণি জনায়। দ্বিতীয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ৰাতিপুৱাৰ প্ৰাতঃসভা সম্পন্ন হোৱাৰ পিছত বহি মূল্যায়নৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আজিৰ এই গুণোৎসৱ অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ সভাপতি, সদস্য, অভিভাৱক আৰু অঞ্চলটোৰ গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আমি অসম চৰকাৰৰ গাইডলাইনত চলি থকা গুণোৎসৱ, এই গুণোৎসৱৰ আমি 3জন এক্সটাৰ্নাল ইভেলুৱেটৰ আজি 6 তাৰিখ আমাৰ জলেশ্বৰ গাৰ্লছ হাইস্কুলত আমাৰ প্ৰগ্ৰাম চলি আছে। ইতিমধ্যে আমাৰ পৰীক্ষাবিলাক চলি আছে আৰু আশা কৰোঁ স্কুলখনৰ যিটো মৰ্ণিং এছেম্বলি বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা ছাৰ বাইদেউসকলৰ যিখিনি এক্টিভিটিজ এতিয়ালৈকে আমি পাই আছোঁ, আই থিংক অল দ্য থিংছ আৰ ছেটিছফেক্টৰী। আৰু আশা কৰোঁ মোৰ লগত আৰু 2জন সন্মানীয় এক্সটাৰ্নেল ইভেলুৱেটৰ আছে। আমি 3জন মিলি দিনটো লাগিব, ষ্টুডেণ্ট বহুত আছে, গতিকে আমি আমাৰ গাইডলাইন মতে, বিভাগীয় কৰ্তৃপক্ষৰ গাইডলাইন মতে আমি সুচাৰুৰূপে ইভেলুৱেশ্যনটো কৰিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ। আমি 3গৰাকী ইভেলুৱেটৰ ইয়াত আহিছোঁ। তেখেতসকলে প্ৰথমে আমাক ৱেলকাম কৰিছে, আমি ছেটিছফাইড। আৰু ইয়াত প্ৰাতঃসভাৰ যিখিনি কাম আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিছে সেইখিনিলৈকে সম্পূৰ্ণ হ'ল। এতিয়া তেওঁলোকৰ এক্সাম চলি আছে। আপুনি যিটো ইনচাইডৰ কথা কৈছে, ইনচাইডত আমি এতিয়ালৈকে সোমোৱা নাই, পৰ্যায়ক্ৰমে আমি সোমাই যাম। গোটেই দিনটো আছে। অসম চৰকাৰে আমাক ইয়াত নিয়োজিত কৰিছে। অসম চৰকাৰে 3গৰাকীকৈ আমাক ইয়াত এক্সটাৰ্নাল দিছে। আমি তেওঁলোকৰ কাম কাজ চাম, ছাৰ বাইদেউসকলৰ কাম কাজ চাম, ল'ৰা ছোৱালীৰ এক্সাম চাম আৰু আমাৰ চব ছাৰৰে, আৰু এইফালে আছে আমাৰ এই ছাৰ সকলো CRC ছাৰ আছে, CRC ছাৰৰ লগত আমাক লৈ ঘূৰি আছে। আমি গোটেইখিনি কাম কাজ চাম। আৰু ইয়াত যদিহে আপুনি কোৱা মতে যে ইয়াত বেঞ্চ নাই, ডেস্ক নাই, খোৱাপানীৰ ব্যৱস্থা নাই বা কিবা কি নাই, যদিহে তেতিয়াহ'লে আমি আছোঁ, তাত ৰিকুৱাৰমেণ্টৰ ব্যৱস্থা আছে। আমি চৰকাৰলৈ অনুৰোধ জনাম আৰু চৰকাৰে পিছৰ পৰ্যায়ত আমি আশা কৰোঁ ইয়াত সম্পূৰ্ণৰূপে কামখিনি সুকীয়াকৈ কৰি দিব। এইখিনি আচলতে আমাৰ হেৰি আছে। আপোনালোকে জানে আমাৰ 3জনৰ, মই জহিৰুল ইছলাম আৰু আমাৰ ছফিকুল ইছলাম ছাৰ ইভেলুৱেটৰ আৰু আমাৰ ডিলাৰ ছাৰ আছে। গতিকে আমি 3জন ইয়াত আহিছোঁ। আপোনালোকে সহযোগ কৰক এনেকৈ, যাতে এই অঞ্চলৰ আৰু লগে লগে যিখিনি আমি এই অঞ্চলত জলেশ্বৰ গাৰ্লছ হাইস্কুলত ৰাতিপুৱা এটা কথা মই নক'লে নহ'ব ছাৰ, সেইটো হৈছে যে পেৰেণ্টছৰ যিখিনি আমি সমাগম পাইছোঁ সেইটো বৰ ভাল লাগিছে। অনাগত দিনত এই অঞ্চলৰ উদীয়মান যুৱ সমাজ আৰু সাংবাদিক বন্ধুসকল সকলোৱে যাতে এইখন বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰি তেওঁলোকে যাতে সহায় সহযোগ কৰে, আমি সেইটো বিচাৰিম। আৰু এই স্কুলখন যাতে আগুৱাই যায়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ আপোনালোকে সহযোগ কৰিব। আপোনালোকৰ অৱদান আছে সমাজত আৰু আপোনালোকে আগবঢ়াই দিব। এইখিনিয়ে আচলতে মূল উদ্দেশ্য।